আমাৰ ওচৰতে থকা কুন্দিল নৈয়ে কেনেকৈ মানুহক অনিষ্ট কৰে চাওক। বানৰ কবলত এইবিলাক ধান হয়। বিহাৰী ধান লগাইছিলে, গোটেই পলস পুতিলে। আৰু কিছুমান দেখাম, আপোনালোকেও মনত বেয়া লাগিব। এইফালে এই দেখিছে হাবিখনৰ পাৰতে আছে কুন্দিল নৈ। কুন্দিল নৈ পানী উফন্দি আহি খেতিয়কৰ মাজত কেনেদৰে প্ৰভাৱ পৰিলে চাব। এইবিলাক চব পলস পৰিলে। আৰু এই ঘৰ দেখিছে, এই ঘৰৰ ভিতৰলৈকে পানী আৰু এইবিলাক খেতি। এয়া হ'ল লাও আৰু কোমোৰা খেতি হয়। তলত গোটেই পলস পৰি আছে, সোমাব নোৱাৰি। গছবিলাকতো মৰিবই এতিয়া, পলস পৰিছে যেতিয়া। এইফালে চোক পলসে মোৰ ভৰি সোমাই গৈছোঁ মই নিজে, ইমান দৰকৈ পলস পৰিছে এইবিলাক। তাৰ আৰু খেতিৰ মাজত এইবিলাক চব পলস হয়। কুন্দিল নৈৰ প্ৰভাৱৰ কুন্দিল নৈৰ পানী উফন্দি আহি এনেকৈ কুন্দিলৰ পাৰত যিসকল খেতি কৰা লোক আছে সিহঁতৰ এনেধৰণে অনিষ্ট কৰি গৈছে। বেয়া লাগিছে বহুত, আপোনালোকেও বেয়া লাগিব। আৰু বহুত জেগাত বানত উপঙি আছে, কিনো ক'ম আৰু, ক'বলৈতো ভাষাই নাই, ক'ব লাগিব। এইবিলাক পলস। এয়া হ'ল চোতালৰ দৃশ্য। যিবিলাক গছ আছে এইবিলাকো মৰি যাব। আৰু এইফালে দেখিছে বেঙেনাবিলাক পলস খান্দি উলিয়াইছে, এতিয়া গোটেই ধুব লগা হৈছে।